মানৱ সমাজত যিটুকুৰা কথাই বৰ বেছিকৈ তিক্ততাপূৰ্ণভাৱে গা কৰি উঠে সেইটো হৈছে ৰাজনীতিৰ ক্ষেত্ৰখন। মানুহৰ বিপদ, চৰম বিপদ, মানুহৰ দুৰ্দশা, মানুহৰ জীৱন মৰণৰ সমস্যা, মৃত ব্যক্তি, তেওঁলোকৰ আত্মীয় স্বজন, তেওঁলোকৰ দুখ বেদনা, এই সকলো কথা ব্যক্তিগতভাৱে সকলোৱে বা ৰাজহুৱাকৈ সমবেদনা জনোৱা আমি দেখিছোঁ, আমি জনাইছোঁ, সকলোখিনি কৰিছোঁ আৰু সেইটো মানৱীয়তা। কিন্তু এই মানৱীয়তাৰ স্খলন ঘটে সময়ে সময়ে। যেনে এতিয়া উজনি অসমৰ তাণ্ডৱ চলোৱা অপ্ৰত্যাশিতভাৱে অহা এটা আমাৰ অসমৰ আজিলৈকে হোৱা বানপানীৰ যি পৰিস্থিতিৰ যেনেকৈ বানপানীসমূহ হৈছে তাৰ ভিতৰত এটা অভাৱনীয় অভিলেখ সৃষ্টি কৰা এই কথাটো বিভিন্নজনে বিভিন্ন সংগঠনে বিভিন্ন দিশৰ পৰা অসমৰে নালাগে ভাৰতৰ লোক আহি দুৰ্গতসকলৰ কাষত থিয় হৈ সহায় সহযোগিতা কৰিছে। এয়া মানৱীয়তা, মানুহৰ মানৱীয়তা, সেইখিনিলৈকে সকলো ঠিক আছে। কিন্তু যেতিয়াই বেলেগ এটা ধৰ্মাৱলম্বী লোকে আমাৰ আন ধৰ্মৰ সৰহসংখ্যক থকা লোকৰ মাজত গৈ এনেধৰণৰ মানৱীয়তাৰ স্বাৰ্থত সহায় সহযোগিতা কৰি পৰিত্ৰাণ দিব বিচাৰি যেতিয়াই নিজৰ কাম কৰিছে তেতিয়াই ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি কিছু সংগঠনে হিন্দু মুছলিম এনেধৰণৰ ভাগ সৃষ্টি কৰি এটা বিষাক্ত বাষ্পৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। ই নিন্দনীয়, সঁচাকৈ নিন্দনীয়। ৰাজনীতি কৰা, কিন্তু ৰাজনীতি কৰা তোমালোকৰ কৰ্মৰ যোগেদি আৰু যেতিয়া স্বাভাৱিক অৱস্থা থাকিব গোটেই দেশখনত বা প্ৰদেশখনত ৰাজ্যখনত তেতিয়া ৰাজনীতি কৰা। কিন্তু এই সময়ত মুছলমানে সহায় কৰিছে, হিন্দুৱে গতিকে সেই সহায় কিয় আগবাঢ়ি আহি ল'ব লাগে, এই ধৰণৰ কথাবোৰ তুমি হিন্দু, তোমাৰ ল'ৰাই যদি ইছলাম ধৰ্ম গ্ৰহণ কৰিলে বা ছোৱালী ইছলাম ধৰ্মৰ লোকলৈ বিয়া হৈ গ'ল বা ইছলাম ধৰ্মৰ ল'ৰাই হিন্দু ছোৱালী বিয়া কৰালা বা হিন্দু ল'ৰাই মুছলমান ছোৱালী বিয়া কৰালে, তেতিয়া জানো তুমি এই হিন্দু মুছলিম কৰি মানৱীয়তাৰ কথা এৰি তাত এই ৰাজনীতিটো কৰিবা? নকৰা। কিয়? তাত আৱেগ আছে, তাত সম্বন্ধৰ কথা আছে, আৱেগ আছে। কিন্তু এই ক্ষেত্ৰত কি হৈছে তেনেকুৱা? কোনোবাই হুংকাৰ দিছে, আজমল, বদৰুদ্দিন আজমলে যে ইমান সহায় কৰিছে গতিকে তেওঁলোকৰ গাত সহ্য হোৱা নাই। শুনা, আমি অসমীয়াসকল হিন্দু, হিন্দু মানে গোটেই ভাৰতৰ যিটো
ধৰ্মৰ হিন্দু সেই হিন্দু আমি নহয়। আমাৰ মহাপুৰুষ শংকৰদেৱে যিটো একশৰণ ভাগৱতী ধৰ্মৰ যিটো এটা কথা কৈ গ'ল, হিন্দু মুছলমান সি সকলোকে সামৰি, জনগোষ্ঠীসকলক সামৰি, কোনো ভেদাভেদ নাৰাখি কেৱল মানুহ হ'ব লাগিব, সকলো মানুহকে সামৰি যিটো বৈষ্ণৱ ধৰ্ম আগুৱাই নিব বিচাৰিছিল, আমি সেই ধৰণৰহে হিন্দু। মুছলমানক ঘিণ কৰিম, মুছলমানক আমি আহিবলৈ নিদিম, সেইটো আৰে ভাই, পৃথিৱীত 56খন মুছলিম দেশ আছে, ইছলামিক দেশ আছে। পৃথিৱীত মূলতঃ এখনহে হিন্দু প্ৰধান দেশ আছে, সেইখনো ভাৰত। আৰু ক'ৰবাত কিছু আছে যদিও হিন্দু ৰাষ্ট্ৰ নহয়। গতিকে এই ধৰ্ম যদি ইমানেই তুমি বেয়া পাইছা, এই ধৰ্ম এই 56খন দেশত কেনেকৈ শিপালে? কেনেকৈ শিপালে? অসমত হিন্দু, মুছলিম আৰু বিশেষকৈ এনে এটা বিপদকালীন অৱস্থাত সেই চব কৰি নাথাকিবা। এইটো সহ্য নহয়। মাদাৰ টেৰেছাই যেতিয়া কেঁচুৱা কোচত লৈ মৰম কৰে, সোধাই নেকি হিন্দু কেঁচুৱা নে মুছলমান কেঁচুৱা নে খ্ৰীষ্টান কেঁচুৱা? তেওঁ মানৱীয়তাৰ দৃষ্টি। তুমি যদি হিন্দু কৰিয়েই ৰাজনীতি কৰিব বিচাৰিছা, তেতিয়াহ'লে তোমালোকে নিজে হিন্দু হৈ থাকা আৰু তেনেকৈ ৰাজনীতি কৰা, বেলেগক নাসাঙুৰিবা। আমিবিলাক হিন্দু, যিখিনি হিন্দু হিন্দু, যিখিনি মুছলমান মুছলমান, আৰু মিলা প্ৰীতি কৰি একেলগে খাই বৈ একেলগে ইজনে সিজনক সহায় কৰি হাঁহি মাতি নাচি বাগি আমি একেলগে এটা সুন্দৰ জীৱন যাপন কৰি আছোঁ। তাত কিহৰ এইবিলাক ভাগ? বদৰুণী নাথমলে যিখিনি এতিয়া দুৰ্গতসকলক কৰিলে বা কৰি আছে, গতিকে তেওঁক কেনেকৈ পাহৰিম? কেনেকৈ এৰিব অসমীয়া ৰাইজে? এই সহায় কৰিলে কাৰণেই তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ যাব বুলি ভাবি এটা লৈ পেলাই তোমালোকে এটা তৰ্জন গৰ্জন কৰি আছে। হ'বতো, কিয় নহ'ব? যদি তেওঁ অসমৰ ৰাইজৰ বুকুৰ মাজত সোমাব পাৰিছে, গতিকে তোমালোকৰ কথা নুশুনিব নহয়। সেইটোতো পিছৰ কথা, সেইটোতো অহাই নাই, নিৰ্বাচন অহাই নাই। মানুহে মানুহক যেতিয়া বিপদকালত সহায় কৰে, তাৰপিছত আকৌ তেওঁক শত্ৰুতা কৰিব পাৰি নেকি? কি কথা এইবোৰ হ'বলৈ লৈছে? ৰাজনীতিৰ ফালে থাকক। ৰাজনীতিহে বিভিন্ন ধৰণৰ কথা আছে, ৰাজনীতি কৰক। তোমালোকে সেই স্থান দখল কৰিব নাই পৰা কিয়? কামৰ যোগেদি যিটো আজি বদৰুদ্দিন নাজমলে যিটো স্থান দখল কৰিছে, বা তেওঁতো কোৱা নাই মই ৰাজনীতি কৰিবলৈ আহিছোঁ, তেওঁ কৈছে মই হিন্দু ভাইসকলক এই বিপদকালত সহায় কৰিবলৈ আহিছোঁ। আৰু তেনেকৈ কোনোবা মুছলমান প্ৰধান এলেকাত যদি কোনোবা তেনেকুৱা ধৰণৰ বিপদ হয়, তেতিয়াহ'লে হিন্দুসকল যাব সহায় কৰিবলৈ। তেনেকৈ ইয়াত কিহৰ ভাগ কথা আছে? এইবোৰ বেয়া কথা। এইবোৰ আমাৰ অসমীয়া ৰাইজে, এইটো আমি শংকৰ মাধৱৰ দেশৰ মানুহ, গতিকে আমি সকলোকে সামৰি একেলগে আগবাঢ়ি যাব বিচাৰোঁ। ইয়াত তুমি এই গোটেই ভাৰতবৰ্ষৰ সেই যিটো সনাতনী হিন্দুৰ যিটো কথা কৈছা, আমি ৰামকো নমনা নহয়, কৃষ্ণক মানো প্ৰথম কথা, বৈষ্ণৱ ধৰ্ম। তাৰপিছত ৰাম বিজয় নাটক এখন লেখা আছে অংকীয়ামাত, শংকৰদেৱে লিখিছিল, এখনেই। বাকীবোৰ চব কৃষ্ণ প্ৰধান, কৃষ্ণ অৱতাৰ, কৃষ্ণ প্ৰৱেশ হয়। গতিকে মানুহবিলাকে এইবিলাক হিন্দু মুছলিম চিন্তা কৰাই নাই। নিজে কেনেকৈ বাচোঁ, কোনে কেনেকৈ সহায় কৰিছে সেইবিলাক লৈছে। মাজতে আহি খোজ মাৰি কিছুমানে দিব যে এইটো হিন্দু কৰি এইটো মুছলিম কৰিছে।